চেণ্টৰাই তাতে বগিচা বলে কাৰেঙৰ বাট কৰি খেল পাতিলে কটাই বৰে গছ মঞ্জুৰি পুলিলে বজাই লাগিছা ও দেউতাৰ বৰে ঘৰ দেখোতে ভয়ংকৰ কৰতে কতুৱা ৰোৱা ঐ গোবিন্দাই ৰাম হয় চাওক অসমীয়া ডেকা গাভৰুৰ মন এতিয়া 7খন 8খন বহাগৰ বিহুতিৰ বাবে ইতিমধ্যে সকলো যুৱক যুৱতী প্ৰস্তুত হৈ উঠা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছো ডিমৌৰ দীঘলীয়া হোলাত আৰু দীঘলীয়া হোলাৰ এইসকল যুৱক যুৱতীয়ে এতিয়া গৃহস্থৰ চোতালত অন্তিমবাৰৰ কাৰণে হুঁচৰি যি আখৰা কৰাত ব্যস্ত হৈ পৰিছে আৰু মই সমগ্ৰ পথ দেখুৱাই আছো আৰু পোনে পোনে মই এই বিহুৰ মাজলৈ যাম কেৰুগা মেখাৰুৱে নাচনি গকালে নুকি হব গকালে নুকি হব আপোন বুলি পিন্ধোতা নায়ে মনি ৰূপা মনি বন্ধুৱে কলিজা বন্ধুৱে কলিজা খা আৰু এনেধৰণে তেওঁলোকে অন্তিম আখৰা কৰি আছে মই এজন যুৱকৰ ওচৰলৈ আহিম তোমালোকৰ বিহু কেনেকুৱা আখৰা কি সেইটো দিন কি ক'ব ভালে লাগিছে অনুভৱ ভাল বিহু আঘণ্টা লাগি আছে বিহু গাবলৈ বহুত ইচ্ছা সেইকাৰণে আমি আৰু নিজৰ সংস্কৃতিটো বচাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ গাই আছে সহযোগত তেওঁ আমাৰ গুৰু তেওঁ আমাক আগুৱাই লৈ যাবলৈ আহি আছে তেওঁ আমাক আগুৱাই নিব আমি আগুৱাই যাম বুলি ভাবিছোঁ ধন্যবাদ জনাইছোঁ আৰু তৰাদৈ বিহু হুঁচৰি দলে এতিয়া তেওঁলোকে গৃহস্থৰ চোতালত শেষ আখৰা কৰাত ব্যস্ত হৈ পৰিছে আৰু কালিলৈ পৰা তেওঁলোকে গৃহস্থৰ চোতালে চোতালে বিহু মাৰিবলৈ বুলি ওলাই যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত